মোৰ মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ভালে আছানে? সেইদিনা আমি ক্লাছটো আধৰুৱা হ'ল নহয়, আজি আমি এইখিনি সম্পূৰ্ণ কৰিম। তোমালোকৰ গণিতৰ কিতাপখন, বহি, কলম, পেঞ্চিল চব উলিয়াই লৈছা? ঠিকে আছে। মই আৰম্ভ কৰাৰ আগতে তোমালোকক দুটামান কথা মনত পেলাই দিওঁ দেই। তোমালোকে পিছে হাতবোৰ সঘনে ধুই আছানে নাই? চাবোনেৰে ধুই থাকিব লাগিব, চেনিটাইজ কৰিব লাগিব, এইবোৰ নিয়ম মানি চলিছানে নাই? এইবিলাক মানি চলিবা দেই, তেতিয়াহে আমাক কৰোনা ভাইৰাছে চুব নোৱাৰিব, হয়নে? আৰু তোমালোকেতো আচলতে বাহিৰত ওলাব নালাগে, যদিও খুব প্ৰয়োজন হয় তেতিয়া ওলাবা বাৰু, কিন্তু বাহিৰত ওলালে কি কৰিব লাগিব? মাস্ক পিন্ধি ওলাব লাগিব। আৰু কি কৰিব লাগিব? সামাজিক দূৰত্বটো মানি চলিব লাগিব। আৰু তোমালোকৰ মা দেউতাও যদি এইবোৰ নিয়ম মানি চলিবলৈ পাহৰি যায়, তোমালোকে কিন্তু মনত পেলাই দিবা দেই, তেতিয়া আমাৰ কৰোনা ভাইৰাছৰ কাৰণে অকণো ভয় নাই। ঠিকে আছে? অ'কে, সেইদিনা আমি কি কি শিকিছিলো? আমি সেইদিনা পৰিসীমাৰ বিষয়ে কি কি শিকিলো? কালি আৰু পৰিসীমাটো আধা হ'ল। আমি ত্ৰিভুজৰ পৰিসীমা উলিওৱা শিকিলো, চতুৰ্ভুজৰ পৰিসীমা উলিওৱা শিকিলো, হয়নে? আৰু আয়তক্ষেত্ৰৰ পৰিসীমা উলিওৱা শিকিছো। আয়তক্ষেত্ৰৰ সূত্ৰ প্ৰয়োগ কৰি কেনেকে পৰিসীমা নিৰ্ধাৰণ কৰিব লাগে আমি সেইটো শিকিলো, হয়নে? কিন্তু আমাৰ এই সমাধান কৰা যিকেইটা অংক আছিল সেই অংককেইটা আমাৰ আধৰুৱা হ'ল। ঠিক আছে? এতিয়া আমাৰ যিটো তোমালোকৰ কিতাপখন ওলাই লোৱা 43 পেজ নম্বৰত তোমালোকৰ যিটো নম্বৰ 3 আছে, আয়তাকৃতিৰ খেলপথাৰ এখনৰ দিশ 120 মিটাৰ আৰু প্ৰস্থ 80 মিটাৰ। পথাৰখনৰ পৰিসীমা ওলোৱা। গতিকে এইটোতো আমি কৰিছো এনেকুৱা যে কি আমাৰ পৰিসীমাৰ সূত্ৰটো কি আছিলে? আমাৰ 2 পূৰণ দিশ যোগ প্ৰস্থ একক, সেইটো আছিল। গতিকে এতিয়া আমাৰ যিটো দিছে আয়তাকৃতিৰ খেলপথাৰখনৰ দিশ 120 মিটাৰ। গতিকে আমি কেনেকে লিখিম? আয়তাকৃতি খেল পথাৰখনৰ কি দিছে? দিশ দিছে তোমালোকৰ 120 মিটাৰ। এইবাৰ এককটো কি দিছে? মন কৰিছানে? এইবাৰ এককটো কিন্তু মিটাৰ দিছে। আৰু প্ৰস্থ কিমান দিছে? প্ৰস্থ কিমান দিছে? 80 মিটাৰ। এতেকে পৰিসীমা। পৰিসীমা কিমান হ'ব এতিয়া? খেলপথাৰখনৰ পৰিসীমা কিমান হ'ব? 2 পূৰণ 120 প্লাছ 80 মিটাৰ। গতিকে কিমান হ'ব এতিয়া? আৰু এইটো মই সেইদিনাও কৈছিলো যে সমান চিনৰ তলত তোমালোকে সমান চিন দিবা, এইটো কিন্তু পাহৰি নাযাবা। 2 পূৰণ টো কিমান হ'ব? 200 মিটাৰ। সমান 2ৰে 200ক পূৰণ কৰিলে কিমান পাবা? পূৰণটো কৰি দেখুৱাব লাগিব নেকি? চোৱা, 2 0 গুণ 0, 2 0 গুণ 0, 2 2 গুণ 4, 400 মিটাৰ আমি খেলপথাৰখনৰ পৰিসীমা পালো। ঠিকে আছে? পাৰিবা? তাৰ পিছৰটো কি দিছে তোমালোকৰ? এখন আয়তাকৃতি মজিয়াৰ পৰিসীমা 16 মিটাৰ, মজিয়াখনৰ প্ৰস্থ 3 মিটাৰ হলে দিশ কিমান হ'ব? দিশ কিমান হ'ব? চোৱা, এবাৰ কিন্তু আমাক কি দিছে? পৰিসীমা দিছে আৰু প্ৰস্থ দিছে। গতিকে আমাৰ সূত্ৰটো কি আছিলে? যে যদি প্ৰস্থ দি দিয়ে কি কৰিব লাগিব? পৰিসীমাক 2ৰে হৰণ কৰি প্ৰস্থটো মই এবাৰ মনত পেলাই দিছো। আমাৰ কি আছিলে? পৰিসীমাক আমাৰ যদি দিশ উলিয়াব লগা হয়, দিশ যদি ওলাবলগীয়া হয়, তেতিয়া আমি কি কৰিব লাগিব? পৰিসীমাক কিহেৰে হৰণ কৰিব লাগিব? মনত আছে নে তোমালোকৰ? পৰিসীমাক
2 ৰে হৰণ কৰিব লাগিব কৰি তাৰ পৰা প্ৰস্থটো বিয়োগ কৰি দিব লাগিব ইমান একক হয় নহয় আকৌ যদি তোমালোকক প্ৰস্থটো যদি দিয়ে তেতিয়া আমি প্ৰস্থটো যদি দিয়ে তেতিয়া আমি দিশ বিয়োগ কৰি দিব লাগিব ঠিক আছে ঠিক আছে এতিয়া আমাক অংকটো দিছে আয়তাকৃতি মজিয়াখনৰ নম্বৰ 4 টো দিছে মজিয়াখনৰ পৰিসীমা কিমান দিছে 16 মিটাৰ দিছে ঠিক আছে আৰু মজিয়াখনৰ প্ৰস্থ দিছে 3 মিটাৰ পৰিসীমা তেনে পেৰিমিটাৰ 16 মিটাৰ দিছে আৰু প্ৰস্থ ব্ৰেডটো কিমান দিছে 3 মিটাৰ দিছে গতিকে আমি দৈৰ্ঘ্যটো ওলাব লাগিব অৰ্থাৎ লেংথটো ওলাব লাগিব এতেকে মজিয়াখনৰ দিশ অৰ্থাৎ লেংথ কিমান হ'ব সূত্ৰটো কি আছিল আমাৰ পৰিসীমা হৰণ 2 বিয়োগ প্ৰস্থ হয় নহয় এতিয়া ইয়াতে আমি বহাই দিও পৰিসীমা কি দিছে 16/2 - 3 এককটো মিটাৰ দিছে গতিকে আমি ইয়াতে মিটাৰ দিব লাগিব 2 ৰে 16 ক হৰণ কৰিলে ডিভাইড কৰিলে আমি কিমান পাম 8 পাম -3 মিটাৰ 8 ৰ পৰা 3 মাইনাস কৰিলে কিমান পাম 5 মিটাৰ তো আনসাৰ ঠিক আছে তেনে মজিয়াখনৰ পৰিসীমা 16 মিটাৰ প্ৰস্থ 3 মিটাৰ এতেকে দিশ আমি কিমান পালো 5 মিটাৰ পালো ঠিক আছে তাৰ পিছত এতিয়া দিছে এটা অংক দিছে 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডালেৰে এটা আয়ত সাজা হল আয়তটোৰ দিশ 6 সেন্টিমিটাৰ হলে আয়তটোৰ প্ৰস্থ নিৰ্ণয় কৰা আচ্ছা এইখিনিতে মই এটা তোমালোকক এটো মই এডাল তাৰৰ সহায়ত তোমালোকক বস্তুটো মই বুজাই দিম দে এডাল তার সোয়া তারডাল দেখা পাইছানে পিছে এডাল তার এই তারডাল 20 সেন্টিমিটাৰ আছে গতিকে এই তারডালেৰে মই এটা আয়তক্ষেত্ৰ সাজিম দে এটো আমাৰ এনেকে আয়তক্ষেত্ৰটো আমাৰ এনেকুৱা হল ঠিক আছে দেখা পাইছা এই তারডালেৰে আমি এটা আয়তক্ষেত্ৰ সাজিলো আৰু এই তারডালৰ কিন্তু দৈৰ্ঘ্য কিমান আছিল আমাৰ 20 সেন্টিমিটাৰ আছিল এই তারডালৰ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ আছিল আৰু 20 সেন্টিমিটাৰ থাকোতে তাক আমি এই তারডাল ভাঁজ লগাই এটা আয়তক্ষেত্ৰ বনালো আৰু এই আয়তক্ষেত্ৰটো বনাওতে আমাৰ এটো দৈৰ্ঘ্য এটো হৈছে দৈৰ্ঘ্য আৰু এটো প্ৰস্থ গতিকে দৈৰ্ঘ্যটো আমাক ইয়াতে কিমান দিছে 6 সেন্টিমিটাৰ আমি ইয়াতো 6 সেন্টিমিটাৰে পাইছো গতিকে এটা প্ৰস্থটো কিমান হ'ব তাৰ মানে এতিয়া তাৰ কাৰণে আমি কি আমাৰ সূত্ৰটো কি আছিল পৰিসীমাক 2 ৰে হৰণ কৰি আমি যদি দিশটো বিয়োগ কৰি দিও তেনেহলে ইয়াৰ প্ৰস্থটো পাই যাম তো পৰিসীমা বিলিটো আমাক দিয়া নাই আমাকটো এই আয়তটোৰ পৰিসীমাটো আমাক দিয়া নাই আমাক কৈছে যে তারডালক 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তারডাল যে এই তারডালেই জানো এই গুটে আয়তটোৰ তোমালোকৰ পৰিসীমা নহয় জানো হয়নে কাৰণ এই তারডালে এই গুটে আয়তটোৰ এই তারডালেই হৈছে গুটে আয়তটোৰ সীমা তাৰমানে তারডালৰ দৈৰ্ঘ্য হৈছে 20 সেন্টিমিটাৰ অৰ্থাৎ এই আয়তটোৰ পৰিসীমা আমাৰ 20 সেন্টিমিটাৰ হ'ব ঠিক আছে বুজি পাইছা
গতিকে আমি এতিয়া কি কৰিম যে নম্বৰ 5 আয়তটোৰ পৰিসীমা এটা আমি কিমান বুলি লিখিম আমাক পৰিসীমা বুলি নকলেও আমি গম পালো পৰিসীমাটো কিমান হ'ব তাৰ ডালৰ দৈৰ্ঘ্য হ'ব ইয়াৰ পৰিসীমা 20 সেন্টিমিটাৰ ঠিকে আছে আৰু আয়তটোৰ দিশ আছে আমাৰ কিমান 6 সেন্টিমিটাৰ এতেকে আয়তটোৰ প্ৰস্থ কিমান হ'ব আমি ডাইৰেক্ট কৰিম সূত্ৰটো লিখি নাথাকো বাৰে বাৰে আমি পৰিসীমাক 20 ৰে ডিভাইড কৰিম তাৰমানে হৰণ কৰিম -6 সেন্টিমিটাৰ ঠিকে আছে এতিয়া 20 ৰে হৰণ কৰিলে কিমান পাম 10 -6 সেন্টিমিটাৰ তোমালোকে পুৰণ এটা জানাই 2 10 গুণ 20 নহয় জানো গতিকে 10 পালো যদি তথাপি যদি কিবা কাৰণত তোমালোকে মুখে কৰিব নোৱাৰা এনেকে হৰণ কৰি লবা 2 1 2 2 গুণ 2 শূন্যটো নামিল 0 গুণ 0 10 পালো ঠিকে আছে এতিয়া 10 ৰ পৰা 6 মাইনাস কৰিলে কিমান পাম 4 সেন্টিমিটাৰ তাৰমানে আয়তটোৰ প্ৰস্থ আমি কিমান পালো 4 সেন্টিমিটাৰ পালো হৈ গল গতিকে এইখিনি আমাৰ শেষ হ'ল এতিয়া আমি এইখিনি শেষ হোৱাৰ পিছত এতিয়া আমি কি হলৈ যাম বৰ্গৰ পৰিসীমা তোমালোকে অংকবোৰ লিখি লৈছানে নিজেও পাৰিছা চাগে তথাপি তোমালোকে লিখি লবা কৰাৰ নিয়ম বিলাকৰ কথা আছে হয়নে নহয় এতিয়া বৰ্গৰ পৰিসীমা এটা বৰ্গ বুলি কওঁতে এটা বৰ্গৰ আকৃতিটো মনত আছে নে নাই কেনেকুৱা আছিল বৰ্গৰ আকৃতিটো এইটো হৈছে আমাৰ বৰ্গ হয়নে বৰ্গ স্কয়াৰ বৰ্গ বা ইংলিছত কি বুলি কোৱা হয় ইয়াক স্কয়াৰ তাৰ মানে ইয়াৰ বৈশিষ্ট্যটো কি যে এই বৰ্গটোৰ এই চাৰিডাল বাহুৰ প্ৰত্যেকডাল বাহুৰ এই চাৰিডাল বাহুৰ প্ৰত্যেকডাল বাহুৰ মাপ সমান এইডাল বাহুৰ মাপ যিমান এইডাল বাহুৰ মাপো সিমান এইডাল বাহুৰ মাপো সিমান আৰু এইডাল বাহুৰ মাপো সিমানে গতিকে এইটো হৈছে বৰ্গ গতিকে এটা বৰ্গৰ পৰিসীমা উলাবৰ কাৰণে একদম সহজ আমি যদি আমাক সূত্ৰ প্ৰয়োগ কৰা বুলি নকয় তেতিয়া হলে আমি চাৰিডাল বাহু যোগ কৰি দিব পাৰো কিন্তু বাৰে বাৰে যোগ কৰি থকাতকৈ আমি যদি যিহেতু চাৰিডাল বাহুৰ মাপ সমান গতিকে চাৰিৰে এডাল বাহুৰ মাপক আমি চাৰিৰে পূৰণ কৰি দিলে বৰ্গৰ পৰিসীমা উলাই গতিকে বৰ্গৰ পৰিসীমাৰ সূত্ৰটো তোমালোকে লিখি লোৱা বৰ্গৰ পৰিসীমা কি হ'ব আমি যেহেতু চাৰিডাল বাহু চাৰিৰে পূৰণ কৰিম এটা বাহুৰ দৈৰ্ঘ্য আমি পূৰণ কৰি দিলে এটা বাহুৰ দৈৰ্ঘ্য পূৰণ কৰি দিলে আমি এটা বৰ্গৰ পৰিসীমা পাম ঠিক আছে গতিকে এতিয়া তোমালোকে ইয়াতে এটা তোমালোকক দিছে আচ্ছা আমি এইটো আয়তৰে কথা কওঁ এই বৰ্গটো সৰি আয়ত নহয় বৰ্গ এই বৰ্গটোৰ কিন্তু প্ৰত্যেকডাল বাহুৰ মাপ 15 সেন্টিমিটাৰ এইডালো এইটো 15 সেন্টিমিটাৰ এইটো 15 সেন্টিমিটাৰ এইটো 15 সেন্টিমিটাৰ আৰু এইটো বাহুও 15 সেন্টিমিটাৰ গতিকে ইয়াৰ এই মই হাতত লৈ থকা বৰ্গটোৰ পৰিসীমা কিমান হ'ব 4 into 15 সেন্টিমিটাৰ মানে 4 পূৰণ 15 সেন্টিমিটাৰ তে কিমান পাম 15 4 গুণ 60 60 সেন্টিমিটাৰ আচ্ছা তোমালোকে প্ৰমাণ কৰি চাব পাৰা যে আমি যদি যোগ কৰি চাও তেতিয়া আমি চাৰিডাল বাহু যোগ কৰি চালে বাৰু 60 পাম না পাম চোৱাচোন তোমালোকে বাৰু চাৰিডাল বাহু যোগ কৰি চোৱা এইডালো 15 এইডালো 15 গুটি কেডাল 15
4টা 15 তুমি যোগ কৰি চোৱাচোন কিমান পাবা 4টা 15 যোগ কৰিলে 60 সেন্টিমিটাৰে পাবানে গতিকে এইটো আৰু এইটো আমাৰ একেই হল নে গতিকে আমি সদায় আমি মান যোগ কৰি থাকাতকে আমি এইটোই কৰিম যে বৰ্গৰ পৰিসীমা 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য এই সূত্ৰটো আমি সদায় ব্যৱহাৰ কৰিম ঠিক আছে গতিকে এতিয়া তোমালোকে পেজ নম্বৰ 44 লোৱা তোমালোকৰ কিতাপৰ পেজ নম্বৰ 44 তাতে দিছে সেইকাৰণে তোমালোকক ইয়াতে এটা বাহুৰ দৈৰ্ঘ্য দিছে এ ইয়াতে দি দিছে বৰ্গৰ পৰিসীমা ওলোৱা এটা বাহুৰ জোখ 3 সেন্টিমিটাৰ বাহুৰ জোখ 3 সেন্টিমিটাৰ এতেকে বৰ্গটোৰ পৰিসীমা কি হ'ব 4 পূৰণ কৰি দিম 4 পূৰণ 3 সেন্টিমিটাৰ সমান 12 সেন্টিমিটাৰ আনসাৰ পাৰিবা এটা আৰু বি সি ডি আৰু তিনটা অংক আছে এই তিনটা অংক তোমালোকে নিজে কৰিবা হ'ব এটা আখৰৰ অংক এটা দিছে চোৱা যে বৰ্গাকৃতি বাগিচাখনৰ পৰিসীমা 120 মিটাৰ বাগিচাখনৰ এটা ফালৰ দিশ কিমান গতিকে এইখিনিতে মনত ৰাখিবা যে বৰ্গৰ এটা বাহুৰ মাপ বা জোখ যি লিখা মাপ লিখিব পাৰা জোখ লিখিব পাৰা হা কি হ'ব পৰিসীমাক আমি কিহেৰে হৰণ কৰিব লাগিব পৰিসীমাক আমি কিহেৰে হৰণ কৰিব লাগিব 4 ৰে হৰণ কৰি দিব লাগিব 4 ৰে হৰণ কৰি দিলে আমি এটা বাহুৰ মাপ পাই যাম এতিয়া যিহেতু ইয়াতে দিছে যে বাগিচাখনৰ পৰিসীমা এতিয়া ইয়াতে দিছে যে বাগিচাখনৰ পৰিসীমা বাগিচাখনৰ পৰিসীমা কিমান পাইছা 120 মিটাৰ দিছে 120 মিটাৰ এতেকে এটা ফালৰ দিশ মানে এটা বাহুৰ দিশ এটা ফালৰ দিশ কিমান হ'ব 120 আমি 4 ৰে হৰণ কৰি দিব লাগিব এটা 120 4 ৰে হৰণ কৰাচোন কিমান পোৱা চোৱা 4 3 যা 12 4 3 গুণ 12 শূন্যটো নামিল 4 শূন্য গুণ শূন্য গতিকে কি পালো 30 মিটাৰ ঠিক আছে আচ্ছা ঠিক আছে তাৰ পিছত আৰু এটা দিছে যে বৰ্গাকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালৰ সীমাৰ জোখ 400 মিটাৰ চাৰিওফালৰ সীমাৰ জোখ তাৰ মানে এনেকুৱা বৰ্গাকৃতি চাবা এনেকুৱা বৰ্গাকৃতি খেলপথাৰখনৰ চাৰিওফালৰ দৈৰ্ঘ্যটো 400 মিটাৰ তাৰ মানে কি এটা পৰিসীমাটো তাৰ মানে কি দিছে 400 মিটাৰ দিছে গতিকে তাৰ পৰা আমি কি উলিয়াব লাগিব খেলপথাৰখনৰ এটা সীমাৰ জোখ ওলাব লাগিব এটা সীমাৰ জোখ মানে এটা ফালৰ বা এটা বাহুৰ খেল পথাৰ খনৰ
পৰিসীমা মিটাৰ এতেকে খেল পথাৰখনৰ এটা সীমাৰ দৈৰ্ঘ্য কিমান হ'ব 400ক 4 ৰে হৰণ কৰি দিম 400ক 4 ৰে হৰণ কৰিলে কিমান পাম 4 1 যা 4 4 গুণ 4 শূন্য নামিল 4 শূন্য শূন্য আৰু এটা শূন্য নামিল 9 গুণ 0 তাৰ মানে কিমান পালো 100 মিটাৰ ঠিক আছে গতিকে এইখিনিতে আমি পৰিসীমাটো শেষ কৰিম এতিয়া আমি পৰিসীমাটো শেষ কৰাৰ লগে লগে আমি কালিটো আৰম্ভ কৰিম ঠিক আছে কালি এতিয়া আমি আৰম্ভ কৰিম কালি কালি কি বুলি কোৱা হয় এৰিয়া 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 এতিয়া চোৱা এৰিয়া বা কালি বা এৰিয়া মানে কি আমি হেদিনা আমি যোৱা ক্লাছত আলোচনা কৰিছিলো যে কি আমি যোৱা ক্লাছত এনেকুৱা কিছুমান বন্ধ আকৃতিৰ বিষয়ে আলোচনা কৰিছিলো হয় নহয় যে এই বন্ধ আকৃতিসমূহৰ যিটো সীমাৰ দৈৰ্ঘ্য এই সীমাৰ দৈৰ্ঘ্যবিলাককে পৰিসীমা বা পেৰিমিটাৰ বুলি কোৱা হয় কিন্তু এতিয়া আহি গ'ল আমাৰ কালি তাৰমানে এই যে সীমাটোৱে যিমান ঠাই আগুৰি আছে এই মোৰ কাগজখনত এই চাৰ্ট পেপাৰখনত এই আকৃতিটোৰ সীমাটোৱে যিমান ঠাই আগুৰি আছে বা যিমান ঠাই দখল কৰি আছে সেই গোটেই ঠাইখিনিকে কি কোৱা হয় এই বন্ধ আকৃতিটোৰ কালি বা এৰিয়া বুজি পাইছা কালি বা এৰিয়া আমিতো সবে কৈ থাকে এইটো এৰিয়াত নাযাবি এইটো এৰিয়াত যাবি এইটো এৰিয়া মানে ভাল নালাগে এইটো এৰিয়া বৰ ধুনীয়া এনেকে কয় নকয় তে এৰিয়া মানে কি এটা এলেকা এৰিয়া মানে এটা এলেকা তাৰ মানে যিটো এটা আমাৰ বন্ধ এটা সীমা আছে সেই সীমাটোৰ মাজত যিখিনি ঠাই সোমাই আছে বা যিটো এলেকা সোমাই আছে সেইটোকে কোৱা হয় এৰিয়া বা কালি ঠিক আছে এতিয়া তোমালোকে কালি বা এৰিয়া মানে বুজি পাইছা গতিকে এইখন চোৱা এইটো এটা ত্ৰিভুজ বন্ধ আকৃতি এইটো এটা ত্ৰিভুজ এইটো দেখাত দুইটা ত্ৰিভুজ একে কিন্তু কোনটো ত্ৰিভুজে বাৰু মোৰ এই চাৰ্ট পেপাৰখনত কোনটো ত্ৰিভুজে বেছি ঠাই দখল কৰিছে আৰু কোনটো ত্ৰিভুজে কম ঠাই দখল কৰিছে তোমালোকে দেখিটো নিশ্চয় ক'ব পাৰিবা যে এই ত্ৰিভুজটোৱে কম ঠাই দখল কৰিছে আৰু এই ত্ৰিভুজটোৱে বেছি ঠাই দখল কৰিছে তাৰ মানে কি এইটো ত্ৰিভুজে বেছি ঠাই দখল কৰিছে তাৰ মানে এই ত্ৰিভুজটোৰ কালি বা এৰিয়া এই ত্ৰিভুজটোৰ কালি বা এৰিয়াতকৈ বেছি আৰু এইটো ত্ৰিভুজৰ কালি বা এৰিয়াতকে এইটো ত্ৰিভুজৰ কালি বা এৰিয়া কম ঠিক আছে এইখিনি ধাৰণা নিশ্চয় তোমালোকে বুজি পাইছা ঠিক তেনেকে চোৱা এইটো এটা আয়তক্ষেত্ৰ এইটো এটা আয়তক্ষেত্ৰ দুইটা একে ধৰণৰ আয়তক্ষেত্ৰ কিন্তু আয়তক্ষেত্ৰৰ আকাৰটো বেলেগ বেলেগ ইয়াৰ আকাৰটো ডাঙৰ ইয়াৰ আকাৰটো সৰু গতিকে এই আয়তক্ষেত্ৰটো বা ৰেক্টেংগল এই আয়তক্ষেত্ৰ বা ৰেক্টেংগলটোৱে মোৰ এই চাৰ্ট পেপাৰখনত যিমান ঠাই দখল কৰিছে এইখিনি তাৰমানে এই গোটেইখিনি মই যে ৰং কৰি দিছো ৰঙা কৰি দিয়া এই গোটেই ৰঙা ৰঙৰ গোটেই ঠাইখিনিয়ে এই আয়ত বা ৰেক্টেংগলটোৱে কি কৰিছে দখল কৰি আছে গতিকে এই ৰঙা ৰং কৰি দিয়া এই গোটেই ঠাইখিনিয়ে হ'ব এই আয়তক্ষেত্ৰটোৰ কালি বা এই ৰেক্টেংগলটোৰ এৰিয়া বুজি পাইছা ঠিক তেনেকে এইটো আয়তক্ষেত্ৰ বা এই ৰেক্টেংগলটোৰো কালি কোনখিনি হ'ব এই ৰঙা ৰং কৰি দিয়া অংশখিনি বুজি পালা গতিকে আমি স্পষ্টভাৱে আমি ক'ব পাৰো যে এই আয়তটোৰ কালিতকৈ বেছি বা
এই আয়তটোৰ কালি এই আয়তটোৰ কালিতকে কম ঠিক আছে নিশ্চয় তোমালোকে এটা কালি বা এৰিয়া বুলি কলে কি বুজায় নিশ্চয় বুজি পাইছা যেহেতু আমি কালি বা এৰিয়া কলে কি বুজায় সেইখিনি বুজি পাইছো গতিকে আমি এতিয়া কেনেকেনো কালি নিৰ্ধাৰণ কৰিম কাৰণ কালি বা এৰিয়া মানে আমি এটা ধাৰণাটো বুজি পালো কিন্তু তাক এতিয়া আমি নিৰ্ধাৰণ কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব এটা এলেকাৰ কালি এটো ভৱিষ্যতে সদায় তোমালোকক যি কোনো ক্ষেত্ৰতে লাগিব চাবাচোন মাটি বাৰী ক্ষেত্ৰটো মোৰ ইমান স্কয়াৰ মিটাৰ মাটি আছে মোৰ ইমান স্কয়াৰ কিলোমিটাৰ মাটি আছে এনেকুৱা ধৰণৰ কিছুমান ভৱিষ্যতে তোমালোকক সেই বস্তুবোৰ তেতিয়াহে ভালদৰে বুজি পাবা গতিকে আমাৰ ম্যাথমেটিক্সটো জীৱনৰ দৈনন্দিন জীৱনত প্ৰতিটো মুহূৰ্ততে ম্যাথমেটিক্স লাগে এতিয়া তোমালোকে যিবিলাক বস্তু শিকিছা সেই বস্তুবোৰ তোমালোকৰ কি প্ৰতিটো মুহূৰ্ততে লাগিব এতিয়া সৰু সৰুকৈ শিকি গৈ পিছত তোমালোকে দৈনন্দিন জীৱনত হেবু নিজে ব্যৱহাৰ কৰিব লাগিব বুজি পাইছা গতিকে এইবোৰ বস্তু এতিয়াই তোমালোকে সঠিকভাৱে বুজি পাব লাগিব দেই গতিকে এতিয়া আয়ত ক্ষেত্ৰ বৰ্গ বিভিন্ন ধৰণৰ বন্ধ আকৃতিৰ কালি আমি কেনেকৈ নিৰ্ধাৰণ কৰিম তে কালি নিৰ্ধাৰণ কৰিবৰ কাৰণে তোমালোকক প্ৰথম দুটা নিয়ম দিছে ইয়াত প্ৰথম নিয়মটো তোমালোকক দিছে যে 1 সেন্টিমিটাৰ বাহুৰ বৰ্গক্ষেত্ৰৰ জৰিয়তে এটা বন্ধ আকৃতিৰ কালি বা এৰিয়া নিৰ্ণয় বুজি পাইছানে মই কি কৈছো নিশ্চয় বুজি পোৱা নাই তাৰমানে 1 সেন্টিমিটাৰ বাহুৰ এটা বৰ্গ মানেতো আমি ইমান দেৰি আমি বহুত দেৰি আলোচনা কৰিছো বৰ্গ কি গতিকে বৰ্গ 1 সেন্টিমিটাৰ বাহুৰ বৰ্গ তাৰমানে যদি তোমালোকৰ এটা তুমি 1 সেন্টিমিটাৰ জোখৰ এনেকে এটা বৰ্গ আকা এনেকুৱা 1 সেন্টি গুটি কেটা বাহু আচ্ছা ভালকৈ মোৰ অকমান আকতে বেয়া হৈছে তোমালোকে ভালকৈ আকিবা দেই এটো এটা ধৰা এই চাৰিডাল বাহুৰে প্ৰত্যেকডাল বাহুৰ মাপ 1 সেন্টিমিটাৰ বা 1 সেন্টিমিটাৰ এই যে 1 সেন্টিমিটাৰ বাহুৰ এই বৰ্গটোৱে যিখিনি ঠাই দখল কৰি আছে সেই গোটেই ঠাইখিনি কোৱা হয় এই গোটেইখিনি ঠাই এই যিমান ঠাই দখল কৰি আছে এই গোটেইখিনি ঠাই কি বুলি কোৱা হয় ইয়াৰ কালি কিমান বুলি কোৱা হয় 1 বৰ্গ সেন্টিমিটাৰ বুজি পাইছা তাৰমানে এইডাল বাহু 1 সেন্টিমিটাৰ আছিল এইডাল বাহু 1 সেন্টিমিটাৰ আছিল গোটেইবিলাক 1 সেন্টিমিটাৰ আছিল গতিকে এই বৰ্গটোৰ তোমাৰ এই 1 সেন্টিমিটাৰ বাহুৰ বৰ্গটোৰ কালি কিমান বুলি কোৱা হয় 1 বৰ্গ সেন্টিমিটাৰ গতিকে এইখিনিতে তোমালোকে এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব যে আমি পৰিসীমা ওলাওতে আমি এককবিলাক কি লিখিছিলো সেন্টিমিটাৰ মিটাৰ কিলোমিটাৰ এইবিলাক লিখিছিলো কিন্তু এতিয়া আমি কালি উলোৱাৰ লগে লগে আমি কি লিখিছো অকল সেন্টিমিটাৰ লিখা নাই কি লিখিছো বৰ্গ সেন্টিমিটাৰ স্কয়াৰ সেন্টিমিটাৰ অসমীয়াত কোৱা হয় বৰ্গ সেন্টিমিটাৰ আৰু ইংলিছত কোৱা হয় স্কয়াৰ সেন্টিমিটাৰ গতিকে এতিয়া এনেকুৱা সৰু বৰ্গক্ষেত্ৰৰ যোগেদি বা জৰিয়তে আমি কেনেকে এটা আয়তক্ষেত্ৰৰ বা বৰ্গক্ষেত্ৰৰ বা যিকোনো বন্ধ আকৃতিৰ কালি নিৰ্ধাৰণ কৰি সেইটো আমি শিকিম ধৰা মই এটা আঁকি দিছো মোৰ আকতে বেয়া হৈছে দেই তোমালোকে ভালকে আঁকিবা ঘৰত দেই চাবা এতিয়া এইটো এটা আয়তক্ষেত্ৰ এই আয়তক্ষেত্ৰটোত আমি ধৰি ললো এই গুটি কেটাই 1 বৰ্গ সেন্টিমিটাৰ বাহুৰ সৰু সৰু বৰ্গক্ষেত্ৰ গতিকে ইয়াত এটা কেইটা সৰু সৰু বৰ্গক্ষেত্ৰ আছে চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা তাৰমানে 8 স্কয়াৰ্স আছে মানে 8টা সৰু সৰু 1 সেন্টিমিটাৰ বাহুৰ বৰ্গক্ষেত্ৰ আছে তাৰ আগতে আমি শিকিলো যে 1 সেন্টিমিটাৰ এটা সৰু বৰ্গক্ষেত্ৰৰ কালি কি বুলি কোৱা হয় 1 বৰ্গ সেন্টিমিটাৰ
তেনেহলে এইটো বৰ্গক্ষেত্ৰৰ কালি 1 বৰ্গ সেন্টিমিটাৰ, এইটো 1 বৰ্গ সেন্টিমিটাৰ, তে মুঠতে 8টা আছে। গতিকে 8টা বৰ্গৰ তোমাৰ কিমান হ'ব? কালি কিমান হ'ব? 8 বৰ্গ সেন্টিমিটাৰ। একদম সহজ হয়নে? গতিকে এনেকে আমি 1 সেন্টিমিটাৰ বাহুৰ সৰু বৰ্গক্ষেত্ৰৰ জৰিয়তে আমি এটা বন্ধ আকৃতিৰ আমি কালি নিৰ্ধাৰণ কৰিব পাৰো। এতিয়া মই তোমালোকক দেখুৱাইছো, চোৱা মই কেইটামান দেখুৱাম তোমালোকক। তোমালোকে 32 পেজ নাম্বাৰ 32 পেজ নাম্বাৰত চোৱা, ক আৰু খ দুটা আয়ত ক্ষেত্ৰ দিছে। 32 পেজ নাম্বাৰত ক আৰু খ দুটা আয়ত ক্ষেত্ৰ দিছে। এইটো এটা আয়ত ক্ষেত্ৰ, দেখা পাইছানে? এইটো এটা আয়ত ক্ষেত্ৰ। এই আয়ত ক্ষেত্ৰটোত সৰু সৰু যিবিলাক 1 সেন্টিমিটাৰ বাহুৰ বৰ্গক্ষেত্ৰ আছে, তাৰ জৰিয়তে এই গোটেই আয়ত ক্ষেত্ৰটোৰ কালি বা এৰিয়া আমি নিৰ্ধাৰণ কৰিম। কেনেকৈ কৰিম? ইয়াত কেইটা সৰু সৰু বৰ্গক্ষেত্ৰ আছে চোৱা। এইটো 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 24 স্কোয়াৰ্স আছে। মানে 24টা সৰু সৰু 1 সেন্টিমিটাৰ বাহুৰ বৰ্গক্ষেত্ৰ আছে। গতিকে এই আয়ত ক্ষেত্ৰটোৰ কালি কিমান হ'ব? 24 বৰ্গ সেন্টিমিটাৰ বা 24 স্কোয়াৰ সেন্টিমিটাৰ। ঠিক তেনেকে খটোৰ এইটো চোৱা, এইটো আকৃতিটো অলপ বেলেগ হৈছে। এইটো আয়ত ক্ষেত্ৰ, এইটো আয়ত ক্ষেত্ৰ। ইয়াৰ খালি দিশ প্ৰস্থবোৰ অলপ দিশ প্ৰস্থৰ মাপটো বেলেগ হৈছে। কিন্তু ইয়াতো এনেকে তোমালোকে গণতি কৰি চালে গম পাবা, ইয়াতো সৰু সৰু 1 সেন্টিমিটাৰ বাহুৰ বৰ্গক্ষেত্ৰ 24টাই আছে। গতিকে এই আয়ত ক্ষেত্ৰটোৰো কালি কিমান হ'ব? 24 বৰ্গ সেন্টিমিটাৰ বা 24 স্কোয়াৰ সেন্টিমিটাৰ। গতিকে এইখিনিতে তোমালোকে এটা কথা বুজি পালানে যে আমাৰ আকৃতিটো বেলেগ হলেও আকৃতিটো একে, আকাৰটো বেলেগ বেলেগ, হয় নহয়? মানে এইটো এটা আয়ত ক্ষেত্ৰ, এইটো এটা আয়ত ক্ষেত্ৰ, তাৰ অকমান আকাৰটো বেলেগ হৈছে। গতিকে বেলেগ আকাৰ বেলেগ হলে বা আকাৰ বা আকৃতি যদি বেলেগ হয়, তেতিয়াও কিন্তু আমাৰ কালি বা এৰিয়া একে হ'ব পাৰে। সেইটো কথা সদায় মনত ৰাখিবা যে আমাৰ আকাৰ আৰু আকৃতি বেলেগ হলেও হয়তো আমাৰ তাৰ সেই আকৃতি দুটাৰ কালি বা এৰিয়া একে হ'ব পাৰে। কেতিয়াবা নহ'ব পাৰে, কেতিয়াবা হ'ব পাৰে। কিন্তু আমাৰ এই ক্ষেত্ৰত আমি প্ৰমাণ পালো যে এই দুইটা আকৃতিৰে কালি বা এৰিয়া সমান পাইছো। ঠিকে আছে? তাৰপিছতে তোমালোকৰ 32 পেজ নম্বৰত A, B, C বুলি 3টা আকৃতি দিছে। 2টা আয়ত ক্ষেত্ৰ দিছে আৰু এটা বৰ্গক্ষেত্ৰ দিছে। আৰু এই যিটো A দিছে, এইটো আৰু এইটো একে। এইটো আৰু এইটো একে, গতিকে এইটোৰ আমি পালোৱে, কিমান পালো? 24 স্কোয়াৰ সেন্টিমিটাৰ, তাৰমানে 24 বৰ্গ সেন্টিমিটাৰ পালো। তাৰপিছত তোমালোকক B টো দিছে, এইটো চোৱা, ইয়াতে 25টা আছে। 25টা সৰু সৰু 1 সেন্টিমিটাৰ বাহুৰ বৰ্গক্ষেত্ৰ আছে। গতিকে এই বৰ্গক্ষেত্ৰটোৰ কালি কিমান হ'ব? 25 বৰ্গ সেন্টিমিটাৰ। যিহেতু ইয়াত 25টা সৰু সৰু বৰ্গক্ষেত্ৰ আছে, গতিকে এই বৰ্গক্ষেত্ৰটোৰ কালি কিমান হ'ব? 25 বৰ্গ সেন্টিমিটাৰ বা 25 স্কোয়াৰ সেন্টিমিটাৰ। ঠিক তেনেকে এইটো আকৌ কিমানটা আছে জানানে? এইটোতো 24টাই আছে। গতিকে এইটোৰো কালি কিমান হ'ব? 24 স্কোয়াৰ সেন্টিমিটাৰ বা 24 বৰ্গ সেন্টিমিটাৰ। আৰু এককবিলাক লিখোতে, কালি বা এৰিয়াৰ এককবিলাক লিখোতে তোমালোকে বৰ্গটো লিখিবলৈ নাপাহৰিবা। যদি বৰ্গটো লিখিবলৈ পাহৰি যোৱা, তেনেহলে আমাৰ অংকটো ভুল হৈ যাব। একদম বি কেয়াৰফুল দেই। আচ্ছা, এতিয়া তোমালোকৰ ইয়াতে বহুত বিভিন্ন ধৰণৰ প্ৰশ্ন দিছে। এই প্ৰশ্নখিনি তোমালোকে পাৰিবা, হয় নহয়? পাৰিবা।
তাৰ পিছত আমাক দিছে বৰ্গৰ ক্ষেত্ৰফল বৰ্গৰ ক্ষেত্ৰফলটো আমি কৰিলুৱে আচ্ছা আমি এতিয়া যেহেতু আমি এনেকুৱা সৰু বৰ্গক্ষেত্ৰৰ জৰিয়তে কালি বা এৰিয়া নিৰ্ধাৰণ কৰাটো আমি বুজি পালো এতিয়া আমি সূত্ৰ প্ৰয়োগ কৰি কেনেকৈ কৰিব লাগে হেতু শিকিম সাবা সূত্ৰ প্ৰয়োগ কৰি যে আয়তৰ কালি বা ক্ষেত্ৰফল কালি ক্ষেত্ৰফল বুলিও কোৱা হয় কালি দিশ পূৰণ প্ৰস্থ বৰ্গ একক দিশ পূৰণ প্ৰস্থ বৰ্গ একক এটো আমি মনত ৰাখিব লাগিব এতিয়া চোৱাচোন তোমালোকে এইটো যে আছিলে এটো চোৱা এই আয়তক্ষেত্ৰটোত চোৱা ইয়াতে কিমান সেন্টিমিটাৰ আছে প্ৰস্থটো 3 সেন্টিমিটাৰ আছে আৰু দৈৰ্ঘ্যটো তোমালোকৰ 8 সেন্টিমিটাৰ আছে গতিকে ইয়াৰ আমি এটা বৰ্গক্ষেত্ৰ সৰু সৰু বৰ্গক্ষেত্ৰবিলাক আমি গন্তি নকৰি আমি এতে এই সূত্ৰটো প্ৰয়োগ কৰিম কিমান আয়তটোৰ দিশ 8 সেন্টিমিটাৰ আৰু আয়তটোৰ প্ৰস্থ 3 সেন্টিমিটাৰ এতেকে আয়তটোৰ কালি বা ক্ষেত্ৰফল বা এৰিয়া কিমান হ'ব 8 পূৰণ 3 বৰ্গ সেন্টিমিটাৰ কিমান পালা 24 বৰ্গ সেন্টিমিটাৰ একেই পালো নে আমি একেই পালো নে নাই একেই পালো হয়নে ঠিক এনেকেই তোমালোকে এইবোৰ কৰিবা যে আয়তৰ সূত্ৰ প্ৰয়োগ কৰি আয়তৰ তোমালোকে কালি উলাব পাৰিবা ঠিক তেনেকে বৰ্গৰ কেনেকে কৰিবা এতিয়া ঠিক তেনেকে বৰ্গৰ কালি বা ক্ষেত্ৰফল বা এৰিয়া বাহু পূৰণ বাহু বৰ্গ একক কাৰণ বৰ্গৰ চাৰিডাল বাহুৰ প্ৰত্যেকডাল বাহুৰ মাপ সমান সেইকাৰণে বাহু পূৰণ বাহু বুলি দিয়া হৈছে এতিয়া যেহেতু এটা ধৰা এটা বৰ্গৰ এটা বাহুৰ মাপ বাহুৰ মাপ 5 সেন্টিমিটাৰ তে এটা বাহুৰ মাপ 5 সেন্টিমিটাৰ মানে তাৰ প্ৰত্যেকডাল বাহুৰ মাপে 5 সেন্টিমিটাৰ এটাকে বৰ্গটোৰ কালি কিমান হ'ব কালি কিমান হ'ব 5 পূৰণ 5 বাহু পূৰণ বাহু বৰ্গ সেন্টিমিটাৰ সমান 25 বৰ্গ সেন্টিমিটাৰ আনসাৰ বুজি পাইছা আমি আগতে সৰু সৰু বৰ্গক্ষেত্ৰৰ জৰিয়তেও আমি তাৰ কালি কিমান পাইছিলো 25 বৰ্গ সেন্টিমিটাৰ পাইছিলো আৰু এতিয়াও আমি ইয়াৰে কালিটো কিমান পাইছো 25 বৰ্গ সেন্টিমিটাৰ পাইছো তাৰমানে এইটো চিৰসত্য কথা আৰু চিৰসত্য কথা হোৱাৰ কাৰণে এক সূত্ৰ বুলি কোৱা হয় ঠিক আছে বুজি পাইছা এতিয়া চাবা আমি এনেকে সৰু সৰু বৰ্গক্ষেত্ৰৰ জৰিয়তে যে আমি যে কালি উলুৱালো
এনেকুৱা কালি উলিয়ালো কিন্তু আমাৰ যদি এনেকুৱা দিয়া থাকে এনেকুৱা দিয়া আছে ধৰা তেতিয়া এই ত্ৰিভুজটোৰ কালি কিমান হ'ব ইয়াত সম্পূৰ্ণ বৰ্গক্ষেত্ৰ কেইটা আছে চোৱা সম্পূৰ্ণ বৰ্গক্ষেত্ৰ 1 2 3 4 5 6টা আছে আৰু ইয়াতে এইটো আধা এটা বৰ্গক্ষেত্ৰৰ আধা এইটো আধা এইটো আধা এইটো আধা গতিকে এটা আধা আধা দুটা লগ লাগি আমাৰ এটা হ'ব আৰু এই দুটাৰ আধা আধা লগ লাগি এটা হ'ব আৰু এই দুটাৰো আধা আধা লগ লাগি আমাৰ এটা হ'ব ইমান বৰ্গ সেন্টিমিটাৰ তাহলে কিমান পাম 8 বৰ্গ সেন্টিমিটাৰ ঠিক আছে ঠিক তেনেকে এতিয়া এইটো চাবা মই তোমাক দেখাই দিছো কেইটামান আকৃতি দেখাই দিছো চোৱা এই আকৃতিটোত দেখা পাইছা এই আকৃতিটোত চোৱা তোমালোকৰ সম্পূৰ্ণ বৰ্গক্ষেত্ৰ কেইটা আছে আৰু আধা বৰ্গক্ষেত্ৰ কেইটা আছে গতিকে সম্পূৰ্ণ বৰ্গক্ষেত্ৰ 1 2 3 4 5 6 7 8টা আছে আৰু আধা বৰ্গক্ষেত্ৰ কেইটা আছে 1 2 3 4টা আছে তাৰ মানে আমি কি কৰিব লাগিব আধা বৰ্গক্ষেত্ৰৰ দুটাক লগ লগাই আমি এটা কৰিব লাগিব হয়নে নহয় গতিকে আমাৰ এটো মুঠতে কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 হ'ব তাৰ মানে এই আকৃতিটোৰ আমাৰ কালি বা এৰিয়া কিমান হ'ব 10 বৰ্গ সেন্টিমিটাৰ ঠিক আছে এইটোৰ হ'ব 10 বৰ্গ সেন্টিমিটাৰ ঠিক তেনেদৰে পিছৰটো চোৱা এইটো চোৱা ঠিক তেনেকে ইয়াতে সৰু বৰ্গক্ষেত্ৰ কেইটা আছে সম্পূৰ্ণ বৰ্গক্ষেত্ৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা আছে 14টা আছে আৰু সৰু বৰ্গক্ষেত্ৰ আধা বৰ্গক্ষেত্ৰ কেইটা আছে 1 2 3 4 5 6 7 8টা আছে তাৰ মানে 4 আৰু এটা কেইটা আছিল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আৰু 4 আৰু 4 মিলি কিমান হ'ল তোমালোকৰ 18 বৰ্গ সেন্টিমিটাৰ হ'ল ঠিক তেনেকে এইটোটো চোৱা এইটোটো সম্পূৰ্ণ সৰু বৰ্গক্ষেত্ৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 10টা আছে আৰু আধা বৰ্গক্ষেত্ৰ এই দুটা লগ লাগি এটা তাৰমানে 10 11 দুটা মিলি 12 এইটো কিন্তু আধাৰ গতিকে কিমান হ'ব 12 পইণ্ট তাৰমানে 5 তাৰমানে আমাৰ 12 আৰু আধা তাৰমানে 12 আৰু আধা হলে আমাৰ এনেকুৱা হ'ব 12 আৰু আধা ইমান বৰ্গ সেন্টিমিটাৰ বুজি পালা এটিয়ে হৈছে আমাৰ বৰ্গ ক্ষেত্ৰ সৰু বৰ্গ ক্ষেত্ৰৰ জৰিয়তে আমি কেনেকে কালি নিৰ্ধাৰণ কৰিব পাৰো এখিতে মই তোমালোকক এটা কথা কওঁ যে তোমালোকক প্ৰথমতে মই যে কলো যে এটা সৰু বৰ্গক্ষেত্ৰৰ যদি এইবিলাক যদি গুটি কেডাল বাহু যদি 1 সেন্টিমিটাৰ হয় তেনেহলে ইয়াৰ কালি কিমান হয় 1 বৰ্গ সেন্টিমিটাৰ ঠিক তেনেকে যদি মিটাৰ হয় এটো যদি মিটাৰ হয় 1 মিটাৰ যদি হয় 1 মিটাৰনো কিমান দৈৰ্ঘ্য
1 মিটাৰ চাবা 1 মিটাৰ বুলি কওঁতে আমাৰ ইমান দৈৰ্ঘ্য চোৱা এইডাল চোৱা এইডাল হৈছে আমাৰ 1 মিটাৰ 1 মিটাৰ এইডাল হৈছে 1 মিটাৰ তে ইমান ডাঙৰ আমিতো আঁকিব নোৱাৰো গতিকে এটা বাহু যদি আমাৰ 1 মিটাৰ ইমান দীঘল হয় তেনেহলে সেই এই বৰ্গটোৰ যদি এই গুটেকেইডাল বাহু যদি 1 মিটাৰ হয় তেনেহলে ইয়াৰ কালি কিমান হ'ব 1 বৰ্গ মিটাৰ হ'ব আকৌ যদি এনেকুৱা 1 মিটাৰ আমাৰ তোমালোকে জানা 1000 মিটাৰে 1 কিলোমিটাৰ জানা গতিকে এনেকে 1 মিটাৰ এনেকে এটো 1 মিটাৰ এনেকে 1 মিটাৰ 1 মিটাৰ 1 মিটাৰ কৈ লগ হৈ যেতিয়া 1000 মিটাৰ হ'ব 1000 মিটাৰত 1 কিলোমিটাৰ তেনেকে এইটো যদি এটা বৰ্গক্ষেত্ৰটো যদি গুটেকেইডাল বাহু যদি 1 কিলোমিটাৰ হয় এইটো 1 কিলোমিটাৰ এডাল বাহু 1 কিলোমিটাৰ এডাল বাহু 1 কিলোমিটাৰ এডাল বাহু 1 কিলোমিটাৰ হয় তেনেহলে তাৰ এই বৰ্গটোৰ কালি কিমান হ'ব 1 বৰ্গ কিলোমিটাৰ 1 বৰ্গ কিলোমিটাৰ তা তোমালোকে এককটো দেখিলেই গম পাবা এককটো দেখিলে তোমালোকে গম পাবা যে যিটো এলেকাৰ কথা কৈছে বা যিটো কালিৰ কথা কৈছে কিমান ডাঙৰ বা কিমান সৰু হ'ব পাৰে হেতু তোমালোকে এই এককটো দেখিয়ে ধাৰণা কৰিব পাৰিবা আৰু সেই কাৰণে এই এককটোৰ বহুত গুৰুত্ব আছে এটা ধৰা সৰু সৰু তোমালোকৰ বহিৰ পাত কাৰ্ড এটা এইবিলাক কাৰ্ড বহিৰ পাত তাৰ পিছত ৰুমাল মোবাইল স্ক্ৰিন এইবিলাকৰ তোমালোকৰ এককটো কিহত আহিব কালিটো সেইবিলাকৰ কালিৰ এককটো কি আহিব বৰ্গ সেন্টিমিটাৰ তাৰপিছত মজিয়াৰ কালি খেলপথাৰৰ কালি বাগিচাৰ কালি এনেকুৱা ধৰণৰ যদি থাকে তেতিয়া সেইবিলাকৰ কালি সাধাৰণতে আমাৰ কেনেকুৱা কি আহিব সেইবোৰৰ কালিৰ এককটো কি আহিব আমাৰ বৰ্গ মিটাৰ তে বনাঞ্চল এখন বিৰাট ডাঙৰ বনাঞ্চল এখন গতিকে বা এটুকুৰা আমাৰ ৰাজ্যখনৰ মাটিকালি তে সেইবিলাকৰ ক্ষেত্ৰত আমাৰ কি আহিব বৰ্গ কিলোমিটাৰ আহিব বুজি পাইছা গতিকে আমাৰ এককটোৰ বহুত গুৰুত্ব আছে গতিকে আৰু এককটো তোমালোকে চায়ে গম পাবা যে সেই এৰিয়াটো বা সেই যিটো আকৃতিৰ কথা কৈছে সেই আকৃতিটোৰ কালিটো কিমান ডাঙৰ বা কিমান সৰু হ'ব তোমালোকে ধৰিব পাৰিবা গতিকে তোমালোকক মই এটা কাম দিও তোমালোকে এটা কাম কৰিবা তোমালোকৰ যিখন তোমালোকৰ ভূচিত্ৰাৱলী আছে নহয় মেপ আছে নহয় তোমালোকৰ মেপখনত অসমৰ মেপখন চাবা আৰু অসমৰ মেপখনত যিবিলাক জিলা আছে জিলাবিলাক তোমালোকে চাবা সেই কোনখন জিলা কোনখন তোমালোকে নিৰ্ধাৰণ কৰিব নালাগে কালিটো নিৰ্ধাৰণ কৰিব নালাগে কিন্তু তোমালোকে ধাৰণা কৰিবা তুলনা কৰিবা যে কোনখন জিলাতকৈ সৰু তাৰ মানে কোনখন জিলাৰ কালি কম আৰু কোনখন জিলাৰ কালি বেছি এইবিলাক তোমালোকে নিজে তুলনা কৰি চাবা যিমানে এইবিলাক তোমালোকে কৰিবা সিমানে ইয়াৰ ধাৰণাবিলাক তোমালোকৰ বেছি স্পষ্ট হৈ যাব নিজৰ অসমৰখন পঢ়াৰ পিছত তোমালোকে ভাৰতৰ চাবা ভাৰতখনৰ যিমান ৰাজ্য আছে ৰাজ্যবিলাকৰ কালিটো চাবা যে কোনখনৰ কালি আটাইতকৈ কম কোনখনৰ মাটি কালি আটাইতকৈ বেছি এইবিলাক চাবা যেতিয়া গোটেই ভাৰতখনৰ পাৰিবা তে গোটেই তোমালোকে পৃথিৱীখন চাবাচোন মেপবিলাক উলিয়াই যে পৃথিৱীখনৰ মহাদেশবিলাকৰ কোনখন মহাদেশৰ মাটি কালি বেছি কোনখন মহাদেশৰ মাটি কালি কম এইবিলাক তোমালোকে নিজে চাবা তেতিয়া তোমালোকৰ ধাৰণাবিলাক বেছি স্পষ্ট হ'ব আৰু ভৱিষ্যতে আগুৱাই যোৱাত বা দৈনন্দিন জীৱনত তোমালোকৰ সকলো কামতে বহুত সুবিধা হ'ব আৰু সকলোতে তোমালোকে পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হ'বা ধন্যবাদ আজি এইখিনিলৈ মই থৈছো থেংক ইউ